নেক্সট এতিয়া আমি আহিলোঁ জয়পুৰ ভালবিলাক AC বটাছৰ যোনটো বটাছ 1.5 টনৰ ছাৰ্ভিচিং ইয়াৰ এতিয়া চুইচটো দি প্ৰথম অন কৰি চাওঁ কুলিংটো কেনেকুৱা হয়। তাৰপিছত নেক্সট ইয়াৰ আমি ছাৰ্ভিচিংটো কৰিম। 6 মিনিট দি দিয়া হৈছে। ৰেজিষ্টাৰ্ট লৈ লওক লোৱা হৈছে। ইয়াত আমাৰ জেট পাম্পত ছাৰ্ভিচিং জেট পাম্প চব ৰেডি হৈ আছে। মেচিনটো এতিয়া চলাৰ পিছত কুলিংটো চেক কৰাৰ পিছতে ইয়াক আমি ছাৰ্ভিচিংটো কৰিম। এতিয়া আমি এচিটো চাইছোঁ, খুলিলোঁ যেতিয়া ফুল ক্লিন দেখাই আছে চেম্বাৰ, লেতেৰাই নাই। জেট পাম্প মৰা দৰকাৰে নপৰিব। ফুল ক্লিন হৈ আছে চেম্বাৰ, ব্লুৱাৰো ক্লিন আছে। ইয়াৰ আউটাৰটো চাই লওঁ। ছাৰ্ভিচিং নকৰিলেও চলিব, এই বছৰকে যোৱা বছৰ কৰি দি গৈছিলোঁ।